নগাঁৱৰ উপহিহাটৰ হাতীপুখুৰীত গৰু চুৰিত ব্যৱহৃত বিলাসী বাহন জব্দ। নগাঁৱৰ বৰাজান আৰক্ষীয়ে খেদি খেদি জব্দ কৰে বাহনখন। নিশা বিভিন্ন গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰি কৰি আহিছিল বাহনখনেৰে এটা চোৰৰ দলে। আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত বাহনখন জব্দ কৰে যদিও পলাই যাবলৈ সক্ষম হয় চোৰৰ দলটো। AS02AD 9567 নম্বৰৰ ছুইফ্ট বাহনেৰে ৱাহিদুৰ ৰহমান নামৰ চোৰটোৱে চলাই গৈছে দীৰ্ঘদিনৰ পৰাই চুৰি কাৰ্য। পূৰ্বতেও স্থানীয় ৰাইজে কেইবাবাৰো চুৰি কৰা বাহন গৰুসহ আৰক্ষীক চমজাই দিছে যদিও কোনো সুফল পোৱা নাই বুলিও মন্তব্য কৰে। আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত চোৰৰ গেং সৃষ্টি কৰি চলাই গৈছে চুৰি কাৰ্য। হাতীপুখুৰী মৰলফলা বুলি কয় মধ্য হাতীপুখুৰীটো। মানে এইটো ৰাইজৰ সহায়ত গাড়ীখন ধৰা হৈছে? নাই, এইটো চোৰ তাৰ পৰা আৰু ৰাস্তাই নাই। গাড়ী যে এইফালে সোমাই দিছে, পুলিচৰ গাড়ী পিছফালে পিছা কৰি আছে, পুলিচে দৌৰাই লৈ গৈছিলে, সোমাই দিছে, সোমাই দি পেলাই লাষ্টত গাড়ী থৈ পেলাই সেই চোৰটো ধৰি পেলাইছে। গৰাজান আউটপোষ্ট তাৰ পৰা গাড়ীখন দৌৰাই লৈ আহিছে, হাতীপুখুৰী চাৰিআলিৰ পৰা দৌৰাই লৈ আহিছে। গাড়ীখন এইফালে সোমাই দিছিলে হাতীপুখুৰী। পিছত ইয়াতে মানে ৰাইজৰ সহায়ত পুলিচে দৌৰিবলৈ সক্ষম হৈছে। কি ক'ব আপুনি সঘনাই যিহেতু? নাই, এইটোতো বেছি এইটো বিষয়েতো সকলোৱে অৱগত। চোৰৰ চক্ৰটো এইটো গৰু চোৰৰ চক্ৰটো এতিয়া ডাঙৰ হৈ গৈছে। যুৱক ল'ৰাকেইটাই বেছিভাগ এইটোৰ লগত জড়িত হৈ আছে। আমি সকলোকে আহ্বান জনাওঁ যাতে যাৰ নিজৰ নিজৰ গাঁৱত যিবিলাক সন্দেহজনক এনেকুৱা চুৰি কাৰ্যত জড়িত আছে চবেই অৱগত হৈ পেলাই সামাজিক হিচাপে এটা ব্যৱস্থা ল'ব লাগে। প্ৰশাসনৰ সহায়ত আইনগত ব্যৱস্থা দি পেলাই ইহঁতক কৰায়ত্ব কৰি জেল হাজতক পঠাব লাগে। যিটো গাড়ী দি চুৰি কৰি আহিছিল কি গাড়ী আছিলে? এইটো চুইফ্ট গাড়ী আছিলে। হয়, প্ৰাইভেট গাড়ী। এইটো 3 নম্বৰ গাড়ী। আগতে এটা এই মালটানা গাড়ী আমি ধৰি পেলাই দিছিলোঁ, সেইটো গৰাজান থানাত গৈছিলে। পিছত এটা ইটাপাৰা থানাত এই চুইফ্ট ডিজায়াৰ গাড়ী আছে, এইটো চোৰৰে গাড়ী, সেইটো এতিয়া আকৌ চুইফ্ট। এইটো এতিয়া আমি যিমান এই ধৰি দিওঁ কিন্তু লাষ্টত ৰিজাল্টটো একোৱেই নহয়, আকৌ কেইদিনমান পিছত চুৰি কাৰ্যত লাগি থাকে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।